নমস্কাৰ গ্ৰহণ কৰিব প্ৰিয় সতীৰ্থসকল। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে PWD বিভাগ গড়কাপ্তানি বিভাগটো নিজেই লৈছে আৰু ডাঙৰ ডাঙৰ ফ্লাইঅভাৰ ব্ৰিজবোৰ বনাই আছে। ভাৰতৰ কোনো মুখ্যমন্ত্ৰীয়ে গড়কাপ্তানি বিভাগটো নলয়, কিন্তু অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কিয় ল'লে? আশা কৰ্মী, অংগনবাদী কৰ্মী, চাহ বাগানৰ কৰ্মীসকলক পইচা দিবলৈ নাই, OPS দিবলৈ পইচা নাই, কিন্তু ডাঙৰ ডাঙৰ ফ্লাইঅভাৰ ব্ৰিজবোৰ বনাই আছে, ঠিকাদাৰ কেইজনমানক দি আছে কাম। আহকচোন চাই লওঁ গৌৰৱ গগৈ ডাঙৰীয়াই সংবাদ মাধ্যমৰ আগত কি ক'লে, অকণমান চাই লওঁ ভিডিঅ'টো, আহকচোন। নামতহে বিজেপি, সেইটোৱে কংগ্ৰেছ হৈছে। এইটো তাত কোন তাতো গোটেই মন্ত্ৰীবোৰ চাওক, এইটো কংগ্ৰেছ, সেইটোও এটা কংগ্ৰেছ, সেইটোও কংগ্ৰেছ, এইটো ভাবি লওক সেইটো কংগ্ৰেছ বি, তাত বিজেপি লগাই দিছে আৰু আমি কংগ্ৰেছ এ, মানে একচুৱেল কংগ্ৰেছ। আটাইতকৈ ক্ষোভিত হৈ আছে পুৰণা বিজেপিখিনি। ৰাইজৰ মাজত আহি ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু লগতে ৰাইজৰ যথেষ্ট মৰম পাইছোঁ। যোৰহাট অঞ্চলৰ ৰাইজে ইতিমধ্যে আমাক কিছুমান কথা অৱগত কৰাইছে, যদিও আজি এটা পবিত্ৰ দিন, তথাপিও এই আনন্দৰে মাজত তেওঁলোকে কৈছে যে আজি যোৰহাটৰ টাউনৰ ভিতৰত যি এটা ফ্লাইঅভাৰ এটা যি চৰকাৰে বনাবলৈ যে সিদ্ধান্ত লৈছে, বহুতে আজি যোৰহাটৰ যে এটা স্বাভিমান আছে, যোৰহাটৰ এটা পৰিৱেশ যে আছে, সেই ফ্লাইঅভাৰ আহিলে কিমান আমাৰ সেই পৰিৱেশটো পাম, সেইটো লৈ আজি বহুত মানুহৰ এটা সন্দেহ, এটা সংকট। আৰু মানুহ সেইটোৱে দুখ লাগে যে কাকো সোধা নাই, যিদৰে গুৱাহাটীত কাকো নুসুধাকৈ মানুহৰ লগত কনচাল্ট নকৰাকৈ, আলোচনা নকৰাকৈ ধামধুমকৈ ফ্লাইঅভাৰ বনাইছে। এতিয়া এইখিনিয়ে কথা যি যোৰহাটত হ'বলৈ গৈছে, যে কিছুমান ঠিকাদাৰৰ সুবিধা চাই এতিয়া গোটেই যোৰহাট মহানগৰৰ নক্সাটো তেওঁলোকে সলনি কৰিবলৈ বিচাৰিছে। তো যোৰহাটৰ আমি 15 বছৰ আমাৰো চৰকাৰ আছিলে, কিন্তু সদায় এটা যে যোৰহাটটো আৰু উন্নত হৈছে, কিন্তু এইখন বৰ্তমান চৰকাৰ অহাৰ পিছত তেওঁলোকৰ PWD ঠিকাদাৰৰ মতে আজি গোটেই আমাৰ অসমৰ বিভিন্ন নগৰৰ চেহেৰা সলনি কৰিবলৈ বিচাৰিছে, মাত্ৰ নিজৰ স্বাৰ্থৰ কাৰণে, ব্যক্তিগত স্বাৰ্থৰ কাৰণে, কিবা এটা কমিশ্যন পাব তাৰ কাৰণে। আৰু একেই কাম এতিয়া যোৰহাট মহানগৰতো আমি দেখা পাইছোঁ। ষ্টেডিয়ামলৈও বিভিন্ন মানুহে এতিয়া অভিযোগ উত্থাপন কৰিছে। তো সেইখিনিয়ে কথা মই ৰাইজক কৈছোঁ কি যদি তেওঁলোকে আমাক বিশ্বাসত লয়, তেতিয়া এইখিনি সন্দৰ্ভত আমি ৰাইজৰ হৈ মাত মাতিম। PWD মিনিষ্টাৰে হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এইটোৱে দুখৰ কথা যে আজি ভাৰতবৰ্ষত আমি বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী দেখিছোঁ, কোনো মুখ্যমন্ত্ৰী PWD বিভাগটো লোৱা আমি দেখা পোৱা নাই। আৰু যিজন যি এতিয়া PWD বিভাগৰ লৈ এতিয়া সকলোৰে এটা সন্দেহ যে সেই 4-5জন ডাঙৰ ডাঙৰ ঠিকাদাৰে পাই আছে। গুৱাহাটীত 1000 কোটি টকা কামবোৰ সেই 4-5জন ঠিকাদাৰকৈ দিয়া গৈছে, য'ত বৰ্তমান চৰকাৰ মুখ্যমন্ত্ৰী নিজে কৈছে আমাৰ টকা পইচা নাই, OPS দিবলৈ টকা পইচা নাই, আশা কৰ্মীখিনিক দিবলৈ টকা পইচা নাই, বাগানৰ শ্ৰমিকসকলৰ দিবলৈ টকা পইচা নাই, কিন্তু ঠিকাদাৰক 1000 কোটি টকা দিবলৈ সেই টকা পইচা ক'ৰ পৰা আহিছে আমি সেইখিনি কথা জানিবলৈ বিচাৰিছোঁ। ইয়াত ব্যক্তিগত স্বাৰ্থ জড়িত হৈ আছে আৰু অগণতান্ত্ৰিকভাৱে আজি যোৰহাটৰ ভিতৰত এই PWD বিভাগৰ কামখিনি চলি আছে। আপুনি ভাষণ প্ৰসংগত সদায় এটা কথা কৈ আহিছে, আজিও কৈছে যে ৰাজনীতি হৈছে ৰাইজক সেৱা কৰা এটা মাধ্যম, যিটো আপোনাৰ পিতৃয়ে কৰিছিল আৰু আপুনি সেয়াকে সৰুগত কৰি আগবাঢ়িছে। এইখিনিতে এটা প্ৰশ্ন আহিছে, লখিমপুৰ লোকসভা সমষ্টিটোৰ কথা যদি কওঁ বা কংগ্ৰেছৰ অন্যান্য নেতাসকলৰ কথা, কালি টিকট নোপোৱাৰ ক্ষোভতেই এজন নেতাই আপোনালোকৰ ভৰত নৰহে আজি পদত্যাগ কৰিছে, গতিকে সেই সন্দৰ্ভত অকণমান জানিম। বিজেপি দলৰ ভিতৰত ক্ষোভ নাই নেকি? বিজেপি দলৰ ভিতৰত আটাইতকৈ ক্ষোভিত হৈ আছে পুৰণা বিজেপিখিনি। পুৰণা বিজেপি মানুহৰ আজি স্থান নাই, মৰ্যাদা নাই। আজি যোৰহাটৰ পুৰণা বিজেপিসকল আজি ক্ষোভিত। আজি আমাৰ মৰিয়ানী বিজেপি মানুহবোৰ ক্ষোভিত। মৰিয়ানীত শক্তিশালী, আমাৰ দিনত এটা শক্তিশালী বিজেপি এটা বেছ আছিল। আলোক ঘোষৰ এটা শক্তিশালী তেওঁলোকৰ এটা টীম আছিল, যে তেওঁলোকৰ ক্ষোভিত। আজি যোৰহাটৰ মই নাম ল'বলৈ বিচৰা নাই, কিন্তু সকলোৱে গম পাইছে। আজি আমগুৰিত আজি পুৰণা অগপ ক্ষোভিত, টিয়কত আমি পুৰণা অগপ ক্ষোভিত। তো ক্ষোভটোতো মই দেখিছোঁ যে আমাৰ অগপৰ বিজেপিৰ মাজত আছে। আজিৰ তাৰিখত যদি মই নিৰ্বাচনটো চাওঁ, মোক এনেকুৱা অনুভৱ হৈছে যে কংগ্ৰেছ বনাম কংগ্ৰেছ হৈ আছে। মানে আমি নিজৰ মাজতে আমি নিৰ্বাচন খেলি আছোঁ। এইটো যে আগতে যেতিয়া আমাৰ দলৰ ভিতৰত যে যুৱ কংগ্ৰেছৰ নিৰ্বাচন হয়, তেতিয়া বেলেগ বেলেগ লবি থাকেতো, মন্ত্ৰী লবি, 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 সেইটোৱে চলি আছে। সেইফালেও কংগ্ৰেছ, আমাৰ ফালেও কংগ্ৰেছ, পুৰণা বাস্তৱ বিজেপি, সততাৰে কৰা অগপ, সততাৰে কৰা
বিজেপি আজি তেওঁলোকৰ স্থান নাই এতিয়া এটা ইণ্টাৰনেল এটা মানে কংগ্ৰেছৰ ভিতৰতে এটা যুঁজ চলি আছে তেওঁলোকে মাত্ৰ বিজেপি লেবলে লৈ আছে কিন্তু এইটোৱে লবি এটা লবি বিজেপিত সোমাই আছে এটা লবিত কংগ্ৰেছত সোমাই আছে এনেদৰে নেতাৰ পদত্যাগে তৃণমূলৰ কৰ্মীসকলৰ মাজত প্ৰভাৱ আনিব নাই নিশ্চয় আমি সকলোৰে লগত আমি কথাখিনি পাতিম আপোনালোকে দেখা পাইছে অলপ দিন আগতে আব্দুল খালিক ডাঙৰীয়াও এটা চিঠি প্ৰেৰণ কৰিছে আৱেগ সকলো হ'ব পাৰে আমি সকলোৰ আৱেগ আমি সন্মান কৰোঁ আৰু নিশ্চয় আমাৰ ফালৰ পৰা গোটেই আমাৰ চেষ্টা থাকিব আব্দুল খালিক ডাঙৰীয়া সন্দৰ্ভতো মই কৈছোঁ যে দলৰ নেতৃত্ব তেখেতৰ লগত আলোচনা কৰিব লাগে আৰু ভৰত নৰহ ডাঙৰীয়া সন্দৰ্ভতো মই কৈছোঁ আমাৰ দলৰ শীৰ্ষ নেতৃত্ব তেখেতৰ লগত আলোচনা কৰাটো উচিত লোকসভা নিৰ্বাচনৰ কথা কৈছিলে যে ভূপেন বৰাও 100% বিজেপিলৈ যাব এইসমূহ কথা আচলতে বিপৰীত পেলাব কৈছে নেকি নিৰ্বাচনৰ আগত কি ক'ব বিচাৰে বিজেপি নামত বিজেপি সেইটোও কংগ্ৰেছ নামতহে বিজেপি সেইটোৱে কংগ্ৰেছ হৈছে এইটো তাত কোন তাতো গোটেই মন্ত্ৰীবোৰ চাওক এইটো কংগ্ৰেছ সেইটোও এটা কংগ্ৰেছ সেইটোও কংগ্ৰেছ এইটো ভাবি লওক সেইটো কংগ্ৰেছ বি তাত বিজেপি লগাই দিছে আৰু আমি কংগ্ৰেছ এ মানে একচুৱেল কংগ্ৰেছ সেইটোৱে আৰু কংগ্ৰেছ এ বনাম কংগ্ৰেছ বি চলি আছে সেইটোৱে আৰু